ৰঙিয়াত কংগ্ৰেছৰ খহনীয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এজনৰ পিছত আনজন নেতাই কৰিছে পদত্যাগ পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজৰ মাজতেই ৰঙিয়াৰ কংগ্ৰেছত মুখ্যম আঘাত পদত্যাগ কৰিলে কামৰূপ জিলা কংগ্ৰেছৰ সম্পাদিকা হীৰামণি কলিতাৰ লগতে ৰঙিয়াৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন কলিতাই পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিপন ভূঞাক সমৰ্থন আগবঢ়ায় সদ্য প্ৰাক্তন কংগ্ৰেছী হীৰামণি কলিতা আৰু জিতেন কলিতাই উল্লেখ্য যে কালিও এগৰাকী কংগ্ৰেছ কৰ্মীয়ে কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি কংকন দাসৰ বিৰুদ্ধে দলীয় টিকটৰ নামত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। নমস্কাৰ, মোৰ নাম শ্ৰী হীৰামণি কলিতা। 2007 চনৰ পৰা কংগ্ৰেছ দলত জড়িত হৈছিলো। 2008 চনত মই পদ্মগড় গাঁও পঞ্চায়তৰ সভানেত্ৰী হৈছিলো। তাৰপিছত মই 2016 চনত ৰঙিয়া ব্লক কংগ্ৰেছৰ সভানেত্ৰী হৈছিলো আৰু এতিয়া মই বৰ্তমান কংগ্ৰেছ দলৰ জিলা কংগ্ৰেছৰ সম্পাদিকা পদত আছিলো। আজি মই পদত্যাগ কৰিলো আৰু মই ৰঙিয়া ব্লক কংগ্ৰেছৰ সভাপতিলৈ মই হোৱাটছএপ যোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছো। ইতিমধ্যে উন্নয়ন মানে বিজেপি চৰকাৰটো বহুতে উন্নয়ন কৰিছে আৰু উন্নয়নৰ কাৰণে আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত উন্নয়নৰ কাৰণে মই বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত জইন কৰিম আৰু মই মধ্যবাণ্ডুৰী জিলা পৰিষদ গোপাল ভূঞাৰ নেতৃত্বতে জইন কৰিম আৰু মই শ্ৰী জিতেন কলিতা, মোৰ ঘৰ তুলসীগুৰিত। মই আজি প্ৰায় 2 দশক ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত থাকি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সাংগঠনিক দিশত বিভিন্ন কৰ্মক্ষেত্ৰত সেৱা আগবঢ়াই আহিছিলোঁ। আজি মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সকলো পদৰ পৰা অৰ্থাৎ সদস্য পদৰ পৰাও মই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। বৰ্তমান মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰঙিয়া ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত আছিলোঁ আৰু আজি কিছু সময় আগৰ পৰা মই এতিয়া কোনো ৰাজনৈতিক দলত নাই। যিহেতু মই এজন দীৰ্ঘ সময় ধৰি ৰাজনৈতিক দলত কাম কৰি অহা ব্যক্তি, লগতে সামাজিকভাৱে বহু সামাজিক ক্ষেত্ৰত জড়িত, সেয়েহে নিশ্চয় সমাজৰ কাম কৰাৰ কাৰণে এখন ৰাজনৈতিক মঞ্চৰ প্ৰয়োজন থাকে। গতিকে নিশ্চয় এটা ৰাজনৈতিক দলৰ সংস্পৰ্শত যোৱাৰ ইচ্ছা আছে। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।